আমি জনাব বিচাৰোঁ আপোনালোকক যে ইলেকশ্যন যোনদিনাখন হৈছিলে অৰ্থাৎ 9 তাৰিখৰ পৰা আজি পৰ্যন্ত আমি ষ্ট্ৰং ৰুমত আছো। ষ্ট্ৰং ৰুমৰ তীক্ষ্ণ নজৰ ৰখা হৈছে। ইয়াত ইভিএম টেম্পাৰিং কৰিব নোৱাৰে, তাৰ বাবে আমি সকলোবোৰ ব্যৱস্থা গ্ৰহণ কৰিছো। আৰু ইয়াত যেতিয়া আমি অসুবিধা পাইছো, ইয়াত যেতিয়া কিবা সংকেত পাইছো, যেতিয়া আমি প্ৰশাসনক জনাইছো আৰু আমি তেখেতসকলক কৈছো যে এইটো সোনকালে এইখিনি বস্তু এড্ৰেছ কৰি পেলাই এইখিনি ঠিক ঠাক কৰিব লাগে, সেইখিনি প্ৰশাসনে এতিয়ালৈকে কৰি আছে। আৰু কাইলৈ ৰাতিপুৱাৰ পৰ্যন্ত 4 বজাৰ পৰ্যন্ত আমি ইয়াত থাকিম, কাৰণ প্ৰশাসনৰ ফালৰ পৰা আমাৰ ইয়াত 4 বজালৈকে থাকিব দিছে। তাৰপিছতে ইয়াত ষ্ট্ৰং ৰুম খালী কৰা হ'ব। তাৰপিছতে আমাৰ কাউণ্টিং এজেণ্টসকল ইয়াত আহি উপস্থিত হ'ব। কাউণ্টিং এজেণ্ট তাৰপিছত 8টা বজাৰ পৰা ইয়াত কাউণ্টিং আৰম্ভ হ'ব। তাৰ আগতে 5টা বজাত পোষ্টেল বেলটখিনি অনা হ'ব। তাৰ বাবে আমি গোটেইখিনি ব্যৱস্থা যিখিনি কৰিব লাগে আমি সেইখিনি ব্যৱস্থা কৰিছোঁ। শিৱসাগৰ সমষ্টিত 82.36 ভোট আপোনাৰ পোল হৈছিলে। তাৰ ভিতৰত অৰ্থাৎ 1,73,000 ভোট পোল হৈছে। আৰু আমি আশা কৰিছো এইবাৰ অখিল গগৈ কুশলদৰীৰ লগত যদি যুঁজো হয়, অখিল গগৈ অভিলেখ সংখ্যক ভোটত জিকি আহিব। আচলতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত যেতিয়া 13টা পঞ্চায়ত নতুনকৈ শিৱসাগৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছিলে, সেই সময়ছোৱাৰ পৰাই অখিল গগৈ সেই 13টা পঞ্চায়তত যথেষ্ট কাম কৰিছে। পঞ্চায়তৰ ইলেকশ্যনৰ সময়ত বা অন্য সময়তো অখিল গগৈ ডাঙৰীয়া তাত যথেষ্ট কাম কৰিছে, মানুহৰ মাজত সোমাইছে, মানুহৰ মৰম পাইছে। আৰু আমি আচলতে তাৰ পৰা যি খবৰ পাই আছো বা আমাৰ কৰ্মকৰ্তাসকলৰ পৰা আমি যি খবৰ পাইছো, তাত আমাৰ খুব ভাল হৈছে। বিশেষকৈ আমাৰ চাৰিং হওক, খনামুখ হওক, দিখৌমুখ হওক, এই কেইটা পঞ্চায়ত বা আমাৰ অন্য পঞ্চায়ত দিকচু হওক, আপোনাৰ বৰুৱা পুখুৰী হওক, নামতিয়ালি হওক, দোলাকাষৰীয়া হওক, এই 13টা পঞ্চায়ত মানে গোটেইকেইটা পঞ্চায়ততে আমি খুব ভাল আমাৰ হৈছে বুলি আমি খবৰ পাইছো। আৰু আমি আশাবাদী যে এই 13টা পঞ্চায়তৰ আৰু আমাৰ এই পুৰণা যিকেইটা ইয়াত 14টা পঞ্চায়ত আছে, আমি খুব আমাৰ ভাল হৈছে। আমাৰ কৰ্মকৰ্তাসকলে বিশেষ কষ্ট কৰিছে ইলেকশ্যনৰ সময়ত, আৰু আমি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ম। আৰু অখিল গগৈ শিৱসাগৰ সমষ্টিৰ পৰা অভিলেখ সংখ্যক ভোটত জিকি যাব বুলি আপোনালোকক আমি আজি জনাইছো। আমি আশাবাদী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।